কংগ্ৰেছৰ দখলত বৰক্ষেত্ৰীৰ পশ্চিম নলবাৰী জিলা পৰিষদ বৰক্ষেত্ৰীৰ পশ্চিম নলবাৰী জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল কাদিৰৰ জয়লাভ আঞ্চলিক সদস্য পদতো জয়লাভ দৰংগীপাৰা লোহাৰকাঠা গাঁও পঞ্চায়ত নলবাৰী 12খন জিলা পৰিষদৰ ভিতৰত এখন জিলা পৰিষদত কংগ্ৰেছৰ জয় নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ বৰক্ষেত্ৰীৰ পশ্চিম নলবাৰী জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল কাদিৰৰ জয় কংগ্ৰেছৰ এনে জয়ত এতিয়া টিহু সমষ্টিৰ কংগ্ৰেছৰ বাবে ভাল খবৰ হৈ পৰিছে বহুদিনীয়া এক চৰ্চা চলিছিল বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদখন জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থীৰূপে আব্দুল কাদিৰক প্ৰক্ষেপ কৰাৰ পিছত কংগ্ৰেছৰ এক ঢৌ ভাহি আহিছিল আজি ভোট গণনাৰ অন্তত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল কাদিৰে জয়লাভ কৰি নলবাৰী জিলাৰ 12খন জিলা পৰিষদৰ এখন আসন লাভ কৰি কংগ্ৰেছৰ সন্মান ৰক্ষা কৰে বিজেপি প্ৰাৰ্থী নাজিৰুদ্দিন আহমেদতকৈ 500 ভোটৰ ব্যৱধানত জয়লাভ কৰে আব্দুল কাদিৰে বিজেপি প্ৰাৰ্থী নাজিৰুদ্দিন আহমেদক পৰাস্ত কৰে আব্দুল কাদিৰে বৰক্ষেত্ৰী পশ্চিম নলবাৰী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বৰক্ষেত্ৰী পশ্চিম নলবাৰী ৰাইজে কংগ্ৰেছী হিচাপে লগতে বিবেকবান লোকৰ দ্বাৰা আব্দুল কাদিৰৰ ব্যক্তিত্বৰ বাবে ভোটদান কৰিছে আনহাতে একেটা বিধানসভাৰ অন্তৰ্গত দৰংগীপাৰা লোহাৰকাঠা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছৰ প্ৰাৰ্থী 29 নং দৰংগীপাৰা লোহাৰকাঠা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত কংগ্ৰেছ প্ৰাৰ্থী বিপুল জয়লাভ কৰে ফেৰুজুল হক ওৰফে দীপুই 815টা ভোটত বিজয়ী প্ৰতিদ্বন্দ্বীগৰাকীক হৰুৱাই বিজয় হয় শিক্ষিত যুৱক ফিৰোজুল হকক ৰাইজে বিপুল সঁহাৰি জনাই দীপুক জয় কৰোৱাত আনন্দত উৎফুল্লিত প্ৰাৰ্থীগৰাকী মুকালমৰ পৰা এক বিশেষ প্ৰতিবেদন সংবাদ 365 বৰক্ষেত্ৰী পশ্চিম নলবাৰী ৰাইজে মোক জিলা পৰিষদ বনাইছে আপোনালোকে যিহেতু কৈছে যে কংগ্ৰেছ দলৰ পৰা মই নিৰ্বাচিত হৈছোঁ এই হিচাপতে মই পোনপ্ৰথমে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি তথা আমাৰ টিহু সমষ্টিৰ নেতা ৰাতুল বাতুলি ডাঙৰীয়াক মই তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে এইটো কথাই ক'ব বিচাৰিছোঁ এতিয়াও কংগ্ৰেছ আছে আমি আগত যিবিলাক আমাৰ দিন আছে এই দিনত আমি কংগ্ৰেছ দলটো কেনেকৈ সংগঠিত কৰিব পাৰোঁ আৰু আমি আগুৱাই যাব পাৰোঁ সেই বিষয়ে আমি দলীয় মঞ্চত চিন্তা চৰ্চা কৰিম মই প্ৰায় 500 ভোটত জয়লাভ কৰিছোঁ মোৰ জিলা পৰিষদৰ অন্তৰ্গত আমি 2জন কাউন্সিলৰ আমি জিকিছোঁ 3জন বিজেপিয়ে জিকিছে এইটো যিহেতু পঞ্চায়ত নিৰ্বাচনত কিছু ক্ষেত্ৰত দল নাচায় ব্যক্তিও চায় মই ভাবোঁ সেইটোৱে কাৰণ 29 নং দৰংগীপাৰা লোহাৰকাঠা গাঁও পঞ্চায়ত মই কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আঞ্চলিক দলৰ সদস্য হিচাপে আজি ৰাইজৰ বিপুল সঁহাৰি মই জয়লাভ কৰিছোঁ মই মোৰ প্ৰতিদ্বন্দ্বী বহু বিজেপি দলৰ আছিল মোৰ প্ৰতিদ্বন্দ্বী ঘৰুৱাই মোক যি যুৱচামে বহুতো সহায় কৰিছে যুৱচামে মোৰ লগত সদায় আছে আৰু মই ভৱিষ্যতৰ উন্নয়নমূলক কাম কাজ কৰি যাবলৈ মই ধন্যবাদ জনাইছোঁ মোক এনেদৰে সঁহাৰি দিয়াৰ বাবে